Pre-board examination Kamrup 2024-25. Question number 1. যদি A, B, C আৰু D ৰাশিকেইটা সমানুপাতত আছে তেন্তে শুদ্ধ উত্তৰটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া যদি আমি চাওঁ A, B, C যে A is to B is equal to C is to D কাৰণ সমানুপাতত আছে। A by B is equal to C by D আমি লিখিব পাৰোঁ। এতিয়া যদি আমি ক্ৰছ মাল্টিপ্লাই কৰোঁ তেতিয়া আমাৰ A লগত হ'ব D আৰু B লগত হ'ব আমাৰ C। তো AD is equal to BC হ'ব আমাৰ right answer. So AD is equal to BC আমাৰ option number C would be correct. AD is equal to BC. Question number 2. তলৰ কোনটো এটা যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ? 225 3600 325 225 3600 325 and 640. এতিয়া যদি আমাক যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ লাগে এটা ইম্পৰ্টেণ্ট পইণ্ট আমি জানিব লাগিব যে যুগ্ম সংখ্যাৰ যদি আমি বৰ্গ উলিয়াওঁ তেতিয়া সেইটো সদায় যুগ্ম আৰু যদি আমি অযুগ্ম সংখ্যাৰ যদি আমি বৰ্গ উলিয়াওঁ সেইটো সদায় অযুগ্ম। তাৰমানে আমাক যেটো যুগ্ম সংখ্যা লাগে গতিকে ৰাইট এনসাৰটো আমাৰ যুগ্ম সংখ্যাৰ ভিতৰতে থাকিব লাগিব। 225 এটা অযুগ্ম সংখ্যা সেইকাৰণে আমাৰ এনসাৰ হ'ব নোৱাৰে। 325 এটা অযুগ্ম সেইকাৰণে এনসাৰ হ'ব নোৱাৰে। তো এনসাৰ হ'ব পাৰে আমাৰ হয় বি নহলে ডি। এতিয়া যদি আমি ইয়াত চাওঁ বৰ্গ সংখ্যা হ'ব লাগিলে আমাৰ 0 কেইটা থাকিব পাৰে যে আমি যদি 10 ৰ বৰ্গ উলিয়াওঁ দ্যাট মিন্স 10 স্কয়াৰ 10 স্কয়াৰ মানে হল আমাৰ 100। যদি আমি 100 ৰ বৰ্গ উলিয়াওঁ 100 স্কয়াৰ 100 ৰ যদি আমি বৰ্গ উলিয়াওঁ এটো আমাৰ 100 স্কয়াৰ। এতিয়া 100 স্কয়াৰ মানে হল আমাৰ 10000। 100 স্কয়াৰ মানে আমাৰ 10000। গতিকে আমি এটা কথা গম পালো জিৰ' বিলাক সদায় পেয়াৰত থাকিব লাগিব, সিঙ্গল জিৰ' থাকিব নোৱাৰে। গতিকে ইয়াত সিঙ্গল জিৰ' আছে বা অড নাম্বাৰছত জিৰ' থাকিব নোৱাৰে। বৰ্গ সংখ্যাৰ ক্ষেত্ৰত শেষৰ সংখ্যাত জিৰ' যদি থাকে দুটা থাকিব লাগিব, নহলে চাৰিটা থাকিব লাগিব, নহলে ছয়টা থাকিব লাগিব। নন পেয়াৰ্ড নাম্বাৰছ থাকিব নোৱাৰে। এটা আমাৰ ৰাইট আনসাৰ হ'ব আমাৰ 3600 কাৰণ ইয়াত এইটো এটা যুগ্ম সংখ্যাও হয় আৰু এইটো জিৰ'ৰ এটা পেয়াৰছো আছে। নেক্সট কুৱেশ্যন নম্বৰ 3 দাবী আৰু উক্তিৰ কুৱেশ্যন এইটো যুক্তিৰ কুৱেশ্যন 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত 34টা স্বাভাৱিক সংখ্যা আছে। এটা আমি সঁচা নে মিছা এইটো ডিটাৰমাইন কৰিব লাগে। তো 17 স্কয়াৰ আৰু 18 স্কয়াৰৰ মাজত 34টা আমি জানো 17 আৰু 18 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা আৰু 17 ৰ পৰা 18 লৈ যাব লাগিলে আমি +1 কৰিব লাগিব। এতিয়া আমি এনচিআৰটিত পোৱা মতে যদি 17 আমি লওঁ 17 ক যদি আমি n বুলি লওঁ তেতিয়া আমি 18 ৰ ভ্যালুটো হ'ব আমাৰ n+1। এতিয়া 17 ৰ বৰ্গ মানে n স্কয়াৰ আৰু 18 ৰ বৰ্গ মানে n+1 হোল স্কয়াৰ। আমি ইয়াৰ পৰা এটা কথা জানো যে n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত সদায় টুৱাইস nটা স্বাভাৱিক সংখ্যা থাকিব পাৰে, টুৱাইস nটা য'ত n ৰ ভ্যালু হ'ব 17। এতিয়া যদি আমি চাওঁ 2 * 17 that means 34 আমাৰ ৰাইট আনসাৰ। তো আমাৰ 34টা থাকিব বুলি কৈছে। তো অপচন নম্বৰ যেটো আমাৰ উক্তি এ আছে সেইটো আমাৰ কাৰেক্ট। এতিয়া যদি আমাক কয় 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত লাগে বা 10 স্কয়াৰ আৰু 11 স্কয়াৰৰ মাজত লাগে তেতিয়া আমি কি কৰিম সদায় প্ৰথম নাম্বাৰটোৰ ডাবল কৰি দিম টুৱাইস n ৰ বাবে। 11 যদি দুগুণ লওঁ 22টা হ'ব আমাৰ, 10 যদি দুগুণ লওঁ আমি 20টা হ'ব। এনেদৰে আমি উলিয়াব পাৰো। এতিয়া অপচন যেটো আমাৰ উক্তি এ আছে সেইটো ৰাইট। এতিয়া যুক্তিৰ ফালে যাম আৰু যে n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত টুৱাইস nটা স্বাভাৱিক সংখ্যা থাকে। এটো আমি জানো যে n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত টুৱাইস nটাই আমাৰ স্বাভাৱিক সংখ্যা থাকিব পাৰে আৰু সেইটো আমি 17 আৰু 18 স্কয়াৰৰ ক্ষেত্ৰত আমি অলৰেডি প্ৰুফ কৰিছো। এতিয়া ৰাইট আনসাৰ হ'ব আমাৰ ইয়াত a ৰাইট এণ্ড অলসো r ৰাইট। a আৰু r দুটা অশুদ্ধ এটো হ'ব নোৱাৰে। a আৰু r a সঁচা কিন্তু r মিছা এটো হ'ব নোৱাৰে। a সঁচা r সঁচা কিন্তু r এর প্ৰকৃত ব্যাখ্যা নহয়। ইয়াত আমি এটা কথা গম পাইছো n স্কয়াৰৰ যদি n+1 ৰ মাজত যি টুৱাইস nটা সংখ্যা থাকে এইটো আমি ইয়াক ৰেফাৰেন্স হিচাপে ইয়াত ব্যৱহাৰ কৰিব পাৰো। গতিকে আমি সম্পূৰ্ণ ব্যাখ্যা হয় বুলি ক'ব পাৰিম। তো ব্যাখ্যা নহয় বুলি আছে যেহেতু তো এইটো আমাৰ ৰং আনসাৰ হ'ব। অপচন নম্বৰ ডি যেটো আছে আমাৰ যে a সঁচা r সঁচা আৰু r এর প্ৰকৃত ব্যাখ্যা হয়। তো আমাৰ ৰাইট আনসাৰ হ'ব অপচন নম্বৰ ডি। আৰু নেক্সট কুৱেশ্যন ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি 420 আৰু 130ৰ গসাউ নিৰ্ণয় কৰা।
সোপানবোৰ খেলি মেলিকৈ তলত দিয়া ধৰণৰ আমি ইয়াত টোটেল ক্ৰনলজিটো মিলাব লাগে অপশ্যন এ বি চি ডিৰ পৰা যিকোনো এটা ৰাইট হ'ব এতিয়া যদি আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰোঁ আমি এটা বস্তু ইয়াত গম পাওঁ যে 420টো সদায় 130তকৈ ডাঙৰ তাৰ মানে আৰম্ভণি সদায় হ'ব আমাৰ যিটো আমাৰ ভাজ্য থাকিব আৰম্ভণিৰ ভাজ্য সদায় আমাৰ 420 হ'ব ইয়াত আৰম্ভণিৰ ভাজ্য 420 এটাই আছে গতিকে এইটো আমাৰ প্ৰথম আহিব এতিয়া অপশ্যন 2 যদি আমাৰ প্ৰথম আহে 2 প্ৰথম আহে 1ত প্ৰথম অহা নাই 420 গতিকে এইটো ৰং বিটো আমাৰ প্ৰথম অহা নাই 420 চিট নাম্বাৰ 2টো প্ৰথম আহিছে তাৰমানে চিটো আমাৰ ৰাইট হ'ব পাৰে ডিত অহা নাই গতিকে ইয়াত যিটো বেলেগ অপশ্যন আৰু ৰাইট হোৱাৰ চান্স নাই তোমাৰ অপশ্যন নম্বৰ চি আমাৰ কাৰেক্ট হৈ যাব অপশ্যন নম্বৰ চি আমাৰ কাৰেক্ট এনচাৰ আমি নেক্সট কুৱেশ্যনৰ ফালে গৈছোঁ এতিয়া আছে আমাৰ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত যদি লসাগু এ বিৰ 10 আৰু এ বিৰ গুণিতক হয় তেন্তে এ বিৰ মান কি হ'ব এতিয়া এ আৰু বিৰ লসাগু প্ৰথম 10 আছে নে নাই আমি এইটো বস্তু চাই লওঁ ফাৰ্ষ্ট ষ্টেটমেণ্ট আমি ক্লিয়াৰ কৰোঁ 2 আৰু 5ৰ লসাগু 10 আমি জানো 10 আৰু 2ৰ লসাগু 10 কাৰণ 2ৰে 10ক ডাইৰেক্টলি কেনচেল কৰিব পাৰি আৰু 5 আৰু 2ৰ লসাগু 10 আৰু 1 আৰু 10ৰ লসাগু 10 এতিয়া যদি আমি চাওঁ গোটেইকেইটা আনসাৰতে লসাগু 10 হ'ব পাৰে তো আমি নেক্সট ষ্টেটমেণ্টৰ ফালে যাওঁ যে এ বিৰ গুণিতক হয় এ বিৰ গুণিতক হ'ব লাগিলে সদায় এ বিতকৈ ডাঙৰ হ'ব লাগিব জেনেৰেলি আৰু বিৰে এক হৰণ যাব লাগিব ডাইৰেক্টলি এ ইজ ডিভিজিবল বাই বি বিৰে এক হৰণ যোৱাৰ ফলত আমি এটা ডাইৰেক্ট ইয়াত ভাগফল পাব লাগিব তেতিয়াহ'লে এ বিৰ গুণিতক এতিয়া আমি যদি লওঁ 10টো এটা 5ৰ গুণিতক কাৰণ 5ৰে 10ক ভাগ কৰিলে ডাইৰেক্টলি দুবাৰ যায় এতিয়া আমি আনসাৰ বিচাৰোঁ যে ইয়াত এটো গুণিতক হ'ব লাগিব গতিকে এ ডাঙৰ হ'ব লাগিব ইয়াত 5ৰ গুণিতকটো 2 হ'ব নোৱাৰে কাৰণ 5 গুণ 5 আমি 5ৰ ভাগত 2 কোনোদিনে নাপাওঁ এতিয়া 2ৰ গুণিতক 10 হ'ব পাৰে 2 5 গুণ 10 তো আমাৰ অপশ্যন নম্বৰ বি টো হোৱাৰ চান্স আছে নেক্সট যিটো আছে আমাৰ যে 2 আৰু 5 5টো কেতিয়াও 2ৰ গুণিতক হ'ব নোৱাৰে কাৰণ 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2ৰ গুণিতকবিলাক যদি আমি চেক কৰোঁ 2ৰ গুণিতক যে প্ৰথম হ'ব 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 আমি ইয়াত কোনো পধ্যে 5 পোৱাৰ চান্স নাই গতিকে আমাৰ চিও হ'ব নোৱাৰে নেক্সট আমি ইয়াত যাওঁ একটো কোনোদিনে 10ৰ গুণিতক হ'ব নোৱাৰে কাৰণ 10ৰ গুণিতক যদি আমি আৰম্ভ কৰোঁ 10 1 গুণ 10 10 2 গুণ 20 গতিকে আমি ইয়াত 1 পোৱাৰ কোনো চান্স নাই তোমাৰ ৰাইট এনসাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি কাৰণ ইয়াত ইহঁত দুটাৰ লসাগু 10 প্ৰথম ষ্টেটমেণ্ট ছেটিছফাই নেক্সট এ বিৰ গুণিতক ইয়াত এ টু বিৰ গুণিতক হৈ আছে কিয় কাৰণ বিৰ টেবুল যিটো টুৰ টেবুল যদি আমি ফ'ল' কৰোঁ তেতিয়া আমি 10 পাম 2 5 গুণ 10 নেক্সট কুৱেশ্যন নম্বৰ 6 যদি আলফা আৰু বিটা পি এক্স 4x স্কুৱেৰ প্লাছ 5x প্লাছ 7 বহুপদৰ শূন্য হয় তেন্তে 1 বাই আলফা প্লাছ 1 বাই বিটাৰ মান হ'ব এতিয়া আমি জানো যে এটা দ্বিঘাত বহুপদত আৰ্হিত সদায় x স্কুৱেৰৰ সহগটো a xৰ সহগটো সদায় b আৰু ধ্ৰুৱক পদটো সদায় c এতিয়া ইয়াৰ যি দুটা শূন্য দি আছে এটা দি আছে আলফা আৰু এটা দি আছে আমাক বিটা 1 বাই আলফা আৰু 1 বাই বিটাৰ মান লাগে আমাক 1 বাই আলফা প্লাছ 1 বাই বিটা ইজ ইকুৱেল টু আমি যদি আলফা আৰু বিটা লসাগুলো সদায় আমি পাওঁ আলফা বিটা আলফা কাটা গ'লে ইয়াত বিটা যাব প্লাছ ইয়াত বিটা কাটা গ'লে ইয়াত আলফা যাব তাৰমানে ওপৰত হ'ব আমাৰ আলফা প্লাছ বিটা যাক আমি যোগফল বুলি কওঁ আৰু তলত হ'ব আমাৰ আলফা ইনটু বিটা যাক আমি পূৰণফল বুলি কওঁ এতিয়া আলফা প্লাছ বিটা মানে হ'ল মাইনাছ বি ডিভাইড বাই এ আলফা ইনটু বিটা মানে হ'ল চি ডিভাইড বাই এ তো এ কাটা যাব ইয়াত ৰাইট এনসাৰ হ'ব আমাৰ মাইনাছ বি বাই চি তো আমি এটা মাইনাছ বি বাই চিৰ যদি ভেলু বহাব লাগে বিৰ ভেলু দি আছে আমাৰ 3 তো মাইনাছ বিৰ ভেলু হ'ব মাইনাছ 3 আৰু চিৰ ভেলু হ'ব 7 তো ৰাইট এনসাৰ হ'ব আমাৰ মাইনাছ 3 বাই 7 তো অপশ্যন নম্বৰ ডি আমাৰ কাৰেক্ট এনসাৰ হ'ব মাইনাছ 3 বাই 7 নেক্সট আমি কুৱেশ্যন নম্বৰ 7 চাইছোঁ 7ত যদি পি এক্স ইজ ইকুৱেল টু এ এক্স কিউব মাইনাছ 6x স্কুৱেৰ প্লাছ 11x মাইনাছ 6 বহুপদটোৰ শূন্যকেইটাৰ গুণফল 4 হয় তেন্তে এৰ মান আমি উলিয়াব লাগে এতিয়া এইটো এটা ত্ৰিঘাত বহুপদত প্ৰথম এক্স কিউবৰ সহগটো a এক্স স্কুৱেৰৰটো b তাৰপিছত এক্সৰ যিটো সহগ থাকিব তাক আমি c বুলি ক'ম আৰু ধ্ৰুৱক পদটো আমাৰ সদায় d হয় এতিয়া আমাক ইয়াক কৈছে যে শূন্যৰ আমাক গুণফল লাগে
শূন্যৰ গুণফল মানে হ'ল আলফা ইনটু বিটা ইনটু গামা। শূন্য তিনিটা যদি আলফা বিটা গামা হয় তাৰ পূৰণফল আলফা ইনটু বিটা ইনটু গামা, যাৰ মান দিয়া আছে আমাক 4। শূন্যৰ গুণফল 4। এতিয়া আমি ৰিলেশ্যনবিলাক পাওঁ এনেকুৱা যে আলফা ইনটু বিটা ইনটু গামা এটা পাওঁ আমি, আলফা প্লাছ বিটা প্লাছ গামা এটা পাম, আৰু এটা পাম আমি আলফা বিটা প্লাছ বিটা গামা প্লাছ আলফা গামা। এতিয়া আমাক ইয়াত ৰিলেশ্যন হৈছে আমাৰ পূৰণফলৰ বা গুণফলৰ। আলফা ইনটু বিটা ইনটু গামাৰ যিটো ৰিলেশ্যন সেইটো হ'ল আমাৰ মাইনাছ ডি বাই এ। তো আমি ইয়াত পুট কৰিম মাইনাছ ডি বাই এ। পুট কৰিলে আমি ইয়াত পাম 4। এতিয়া মাইনাছ ডিৰ ভেলু দি আছে -6, মাইনাছ মাইনাছ কেনচেল হ'ব, হ'লে আমি মাইনাছ ডিৰ ভেলু ইয়াত লিখিব লাগিব 6। এতিয়া এৰ যিটো ভেলু আমি এক্স কিউবৰ লগত থাকে এ হৈয়ে থাকিব, আৰু ইয়াত আমাৰ 4 থাকিব। এতিয়া যদি আমি এৰ ভেলু উলিয়াব এক আমি ইয়াত লৈ যাম, লৈ গ'লে আমাৰ 6ৰ তলত 4 আনিব পাৰিম, যাৰ ভেলু নেকি আমাৰ এ হ'ব। এতিয়া 2 2 গুণ 4 আৰু 2 3 গুণ 6, তো 3/2 আমাৰ ৰাইট এনচাৰ। তো ৰাইট এনচাৰ ওলাব সেইটো আমাৰ 3/2। অপশ্যন নম্বৰ বি আমাৰ কাৰেক্ট এনচাৰ হ'ব 3/2। নেক্সট নম্বৰ 8, যদি px² মাইনাছ টুৱাইছ এক্স প্লাছ থ্ৰাইছ পি ইজ ইকুৱেল টু 0, সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা হয়, আৰু আলফা প্লাছ বিটা ইজ ইকুৱেল টু আলফা ইনটু বিটা বা আলফা বিটা, তেন্তে পিৰ মান আমি উলিয়াব লাগে। এতিয়া আমি এইটো জানো যে দ্বিঘাত সমীকৰণত আছে এইটো প্ৰথমটো হ'ব আমাৰ এ, যিটো এক্সৰ সহগ ডেট ইজ বি, এণ্ড আৰু যিটো ধ্ৰুৱক পথ সেইটোক আমি চি বুলি ধৰিম। ইয়াত চিৰ ভেলু 3p ল'ব লাগিব। এতিয়া আলফা প্লাছ বিটা ইজ ইকুৱেল টু আলফা ইনটু বিটা। আলফা প্লাছ বিটা মানে আমি কি জানো যে শূন্যৰ যোগফল মানে মাইনাছ বি বাই এ, আৰু আলফা ইনটু বিটা মানে আমি কি জানো চি বাই এ। এতিয়া এ আমাৰ কেনচেল, মাইনাছ বি ইজ ইকুৱেল টু আমি চি পালোঁ। বিৰ ভেলু হ'ল আমাৰ -2, তো মাইনাছ বিৰ ভেলু হ'ব মাইনাছ মাইনাছ কেনচেল হৈ 2, আৰু যিটো আমাৰ চিৰ ভেলু আছিল সেইটো আমাৰ 3p। এতিয়া যদি আমি পি লওঁ ইয়াত, তেতিয়াহ'লে আমাৰ 2/3 ইয়াত ৰাইট এনচাৰ হ'ব, কাৰণ পিৰ লগত 3টো পূৰণ হৈছে, পাৰ কৰি আনিলে 2ৰ ফালে আনিলে সি হৰণ হৈ যাব। তো আমাৰ ইয়াত ৰাইট এনচাৰ হ'ব 2/3। তো 2/3 আমাৰ ৰাইট এনচাৰ, অপশ্যন নম্বৰ বি। তলৰ ৰৈখিক সমীকৰণযোৰ কেইটা বিবেচনা কৰা। 3x প্লাছ টুৱাইছ y ইজ ইকুৱেল টু 5, 2x প্লাছ 23y ইজ ইকুৱেল টু 5, 4x মাইনাছ 23y ইজ ইকুৱেল টু 9, 4x মাইনাছ 23y ইজ ইকুৱেল টু 8। এতিয়া ৰৈখিক সমীকৰণত জোৰ বিবেচনা কৰিবলৈ আমি এটা বস্তু ডিটাৰমাইন কৰোঁ ইয়াত a1 b1 c1, a2 b2 আৰু এইটো c2। আমি প্ৰথম দুটা ইকুৱেশ্যন চেক কৰোঁ। a1/a2 মানে 3/2, b1/b2 তাৰ মানে আমাৰ 2/3। এতিয়া প্ৰথমটো হ'ল আমাৰ 3/2, দ্বিতীয়টো হ'ল 2/3, তাৰ মানে এটা মিলা নাই, তাৰ মানে ইহঁতৰ ৰেখাৰ এডাল সদায় কটাকটি কৰিব এটা বিন্দুত। তো ইয়াৰ আমি সমাধান পাম মাত্ৰ এটা, আৰু ই সদায় সংগত হ'ব, কাৰণ আমি জানো যদি আমি এটাও সমাধান পাওঁ সেইটো সদায় সংগত। গতিকে আমি এনচাৰ যদি বিচাৰোঁ কেৱল 2 সংগতটো আমাৰ হ'বই নোৱাৰে, কাৰণ 1ও আমি সংগত বুলি পালোঁ। 1 আৰু 2 দুয়োটা জোৰ অসংগত, ডেট ইজ অলছ' ৰং। 1 আৰু 2 দুয়োটা জোৰ সংগত, আমি 2টো ডিটাৰমাইন হোৱাই নাই এতিয়ালৈকে। 1 জোৰটো সংগত, 2টো অসংগত, গতিকে আমি 2টো চেক কৰিব লাগিব এতিয়া। দ্বিতীয়ত যদি চাওঁ a1/a2 মানে হ'ল 4/4, অ'কে। নেক্সট -3/-3, তো আমি ইয়াত লিখিম -3/-3, এইটো কেনচেল হ'ব 1, এইটো কেনচেল হ'ব 1 থাকিব, তাৰমানে এইটো মিলি আছে। 9/8, 9/8 যদি আমি লিখোঁ, তো a1/a2 আমাৰ মিলিল, b1/b2 আমাৰ মিলিল, কিন্তু c1/c2 আমাৰ মিলা নাই। তাৰমানে এইটো ৰিলেশ্যন আমাৰ ক'ত থাকিব, ৰেখাৰ এডাল সমান্তৰাল হ'ব, আৰু সমান্তৰাল ৰেখাৰ কোনো সমাধান নাথাকে, গতিকে এইটো এটা অসংগত সমীকৰণৰ আৰ্হি হ'ব, অসংগত। গতিকে এই যি দুডাল আমি ৰেখা পালোঁ, এই ৰেখাৰ এডাল কেতিয়াও লগ লাগিব নোৱাৰে, আৰু ইহঁত অসংগত। তাৰমানে সমীকৰণ 2 অসংগত, 2 যোৰ অসংগত, 1 যোৰ সংগত। ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ আমাৰ বি। কুৱেশ্যন নম্বৰ 10, 3 - 4 আৰু -3 বিন্দু সংযোগী ৰেখাখণ্ডক মূল বিন্দুত বিভক্ত কৰা অনুপাতটো আমি উলিয়াব লাগে। এতিয়া আমি ইয়াৰ বাবে এখন কাৰ্টেজীয় সমতল আঁকি লওঁ। এখন আমাৰ কাৰ্টেজীয় সমতল। কাৰ্টেজীয় সমতলত প্ৰথম যিটো বিন্দু আছে আমি সেইটো বহুৱাম, এইফালে আমাৰ x অক্ষ প্লাছ ভেলু, মাইনাছ,
y প্লাছ আৰু ইফালে y মাইনাছ এতিয়া 3 মাইনাছ 4 তাৰমানে প্ৰথম বিন্দুৰ কাৰণে x ৰ ভেলু থাকিব 3 আৰু y ৰ ভেলু থাকিব -4 y মাইনাছ ইফালে তো বিন্দুটো হ'ব আমাৰ ইয়াত নেক্সট x ৰ ভেলু হ'ব -3 ইয়াত আৰু y ৰ ভেলু হ'ব আমাৰ 4 তো মোটামুটি ইয়াত আমি ধৰিব পাৰোঁ আৰু দুটা বিন্দু ইয়াত লগ লাগে ৰেখাৰ এডাল গতিকে স্থানাংক হ'ব এইটো আমাৰ এতিয়া এই দুটা বিন্দু মান ডেফিনেটলি মূল বিন্দুৰ মাজেৰে পাৰ হয় এতিয়া আমি এইটো উলিয়াব লাগে যে মূল বিন্দুত বিভক্ত কৰা অনুপাতটো লাগে আমাক যে এই মূল বিন্দুৰ পৰা ইফালে সমান ভাগ কেইটা থাকিব আৰু ইফালে সমান ভাগ কেইটা থাকিব এতিয়া সমান ভাগ বুলি ক'লে আমি এনেকুৱাকৈ ভাগ কৰিব লাগিব 1 2 3 এটা 4টা হৈ গ'ল কাৰণ 1 ৰ পৰা 4 লৈকে আছে 0 ৰ পৰা ষ্টাৰ্ট হয় ইয়াতো সিমিলাৰলি 4 লৈকে নামিছে গতিকে 1 2 3 1 2 3 4টা তাৰমানে 4:4 ইফালে যদি 4টা ভাগ আছে ইফালেও 4টা ভাগ হৈছে তেনে অনুপাত 4:4 তাৰমানে আমি এইটো লিখিব পাৰোঁ কেনচেলেশ্যনৰ পিছত 1:1 আমাৰ ৰাইট এনসাৰ হ'ব so option number D is correct 1:1 is the right answer for this given question যদি এটা বহুপদৰ শূন্য দুটাৰ যোগফল আৰু গুণফল ক্ৰমে -3 আৰু 2 হয় তেন্তে বহুপদটো হ'ব শূন্য দুটাৰ যোগফল শূন্যৰ যোগফল সদায় আলফা প্লাছ বিটা আৰু শূন্যৰ গুণফল সদায় আলফা ইনটু বিটা এতিয়া গুণফল আৰু যোগফলৰ পৰা বহুপদ উলিওৱাৰ সূত্ৰ আছিলে যে x² - আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা এইটো আছিল আমাৰ সূত্ৰ যে গুণফল আৰু যোগফল দিয়া থাকিলে বহুপদ উলিয়াব লাগে এতিয়া আমাৰ এনসাৰ হ'ব x² - আলফা প্লাছ বিটাৰ মান ব্ৰেকেটৰ ভিতৰত -3 x আলফা ইনটু বিটাৰ মান 2 x² প্লাছ 3x প্লাছ 2 আমাৰ ৰাইট এনসাৰ হ'ব তো আমাৰ ৰাইট এনসাৰ স্যাটিসফাই কৰিব অপশন নম্বৰ C যে x² প্লাছ 3x প্লাছ 2 কোৱেশ্চন নম্বৰ 12 এটা এপিৰ এনতম পদলৈ যোগফল টুৱাইজ এন স্কয়াৰ প্লাছ ইমান এপিটোৰ চতুৰ্থ পদটো উলিয়াব লাগে আমি এতিয়া এই যোগফলৰ সূত্ৰটো আমাৰ Sn আছিলে যে Sn ৰ ভ্যালু আমাৰ এইখিনি দিয়া আছে এতিয়া যদি আমি S1 উলিয়াব লাগে তাৰ মানে আমাৰ n = 1 ল'ব লাগিব n = আমি 1 লৈছো ললে 2 * আমাৰ ইয়াত 1 স্কয়াৰ প্লাছ 5 * 1 তাৰ মানে 2 + 5 2 + 5 মানে হ'ব আমাৰ 7 গতিকে S1 আৰু A1 এই দুটা সদায় একে থাকে আমি যদি এটা প্ৰগতি লৈ লওঁ উদাহৰণ হিচাপে যে 2 4 6 এইটো এটা সমান্তৰ প্ৰগতি ইয়াত এইটো হ'ল A1 এইটো হ'ল আমাৰ A2 আৰু এইটো হ'ল আমাৰ A3 এতিয়া যদি আমি S1 উলিয়াব লাগে তাৰমানে প্ৰথম পদৰ যোগফল A1 টো প্ৰথম পদৰ যোগফল হ'ব কাৰণ 2 ৰ লগত কাকো যোগ কৰা নাই যদি আমি S2 উলিয়াব লাগে তেতিয়া হ'ব প্ৰথম আৰু দ্বিতীয় পদৰ যোগফল যেটো 2 + 4 কৰিলে আমি 6 পাম গতিকে আমি S1 ক A1 বুলি ইউজ কৰিব পাৰো গতিকে এইটো প্ৰথম পদ A বুলি আমি ধৰিব পাৰো এতিয়া S2 যদি আমি উলিয়াও S2 = হ'ব আমাৰ টুৱাইজ n স্কয়াৰ 2 পূৰণ n ৰ মান 2 ললে 2 স্কয়াৰ প্লাছ 5 * 2 2 2 গুণ 4 4 2 গুণ 8 যোগ 10 আৰু 8 2 আমাৰ ইয়াত থাকিব 18 এতিয়া S2 মানে হ'ল প্ৰথম আৰু দ্বিতীয় পদৰ যোগফল যদি আমাৰ প্ৰথম পদ কি হয় 7 হয় দ্বিতীয় পদ আমাৰ ইয়াত আছে দুইটাক যোগ কৰিলে আমি পাইছো 18 তাৰ মানে আমাৰ দ্বিতীয় পদটো হ'ব 18 পৰা 7 বিয়োগ কৰিলে পাম আমি আৰু 18 পৰা 7 বিয়োগ কৰিলে আমি পাওঁ 11 তাৰ মানে আমাৰ প্ৰথম পদ 7 দ্বিতীয় পদ 11 এইটো হৈছে আমাৰ প্ৰগতিৰ প্ৰথম আৰু দ্বিতীয় পদ আমাক লাগে চতুৰ্থ পদ তে সাধাৰণ অন্তৰটো যদি আমি ইয়াত কৰো যে ইহত দুটাৰ মাজত ডিফাৰেন্স আছে 4 ৰ 7 4 11 তাৰ মানে d ৰ মান হ'ব আমাৰ 4 ওকে এতিয়া আমাক লাগে চতুৰ্থতম পদৰ ফৰ্মুলা হ'ব a + 3d কাৰণ ফৰ্মুলা হ'ল আমাৰ an = a + n - 1 * d এতিয়া ইয়াত যদি আমি a বহাও n ৰ মান আমাৰ 4 চতুৰ্থ খুদিছে তো 4 - 1 মানে 3d ওকে বা আমি এনেকৈ কৰিব পাৰো 7 ৰ পৰা 4 যোগ দিলে 11 হ'ল 11 ৰ লগত 4 যোগ দিলে আমাৰ 15 হ'ব আৰু 15 ৰ লগত 4 যোগ দিলে আমাৰ 19 হ'ব আমি এনেকৈ উলিয়াব পাৰো 4 4 আমি প্লাস কৰি গৈ আছো তোমাৰ ৰাইট আনসাৰ চতুৰ্থ পদৰ বাবে ওলাব আমাৰ 19
কুৱেশ্যন নম্বৰ 13 যে এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল উন্নতি 10% হ্ৰাস কৰা হ'ল মানে এইটো ইনক্ৰিজ হ'ল বঢ়াই দিয়া হ'ল আৰু এইটো আমাৰ কমাই দিয়া হ'ল গতিকে ত্ৰিভুজটোৰ নতুন কালি আমাক সুধিছে নতুন কালি পৰিৱৰ্তন কি হ'ব ইয়াৰ পৰা উলিয়াই দিব লাগে এতিয়া যদি আমি এটা ত্ৰিভুজ লওঁ এই ত্ৰিভুজটোত যেটো কালিৰ সূত্ৰ আছে ত্ৰিভুজৰ যেটো কালিৰ সূত্ৰ আছে যে ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু হাফ ইনটু ভূমি পূৰণ উন্নতি এতিয়া এইটো হ'ব তাৰ উন্নতি আমি যেহেতু পাৰ্চেন্ট মিলাব লাগিব সেইকাৰণে আমি এজিউম কৰিছো যে তাৰ উন্নতি 100 আৰু তাৰ ভূমিও 100 তাৰ মানে কি হিচাপত তাৰ কালি হ'ব হাফ ইনটু 100 ইনটু 100 100 পূৰণ কৰিলে আমাৰ 10000 ওলাব আৰু তাৰ আধা আমাৰ 5000 তাৰ মানে আমাৰ যেটো প্ৰথম ত্ৰিভুজ আছিল তাৰ কালি হ'ল আমাৰ 5000 প্ৰথম অৱস্থাত এতিয়া যদি আমি হ্ৰাস বৃদ্ধিখিনি চাই লওঁ 10% বঢ়াই দিয়া হ'ল ভূমি 10% বঢ়াই দিয়াৰ লগে লগে আমাৰ যেটো নতুন কালি ওলাব হেতু হ'ব আমাৰ হাফ ইনটু 10% বঢ়ালে যিকোনো বস্তুৰ 110 টকা হ'ব 100 টকাৰ হিচাপত আৰু 10% কমালে ইয়াৰ ভ্যালু হ'ব আমাৰ 90 এতিয়া যদি আমি চাওঁ যে 2 এৰে কেনসেল কৰি চাওক 45 কৰিলে 11 5 গুণ 55 11 4 গুণ 44 49 আমি পূৰণ কৰিব জানো সকলোৱে 0 4950 তো 4950 টো হল আমাৰ যেটো হ্ৰাস কৰা বা বৃদ্ধি কৰাৰ পিছৰ কালি এতিয়া এই যেটো 5000 ৰ পৰা যে 4950 হল ইয়াত আমি এটা কথা গম পালো 50 ভ্যালু এটা আমাৰ ইয়াত ডিক্ৰিজ হৈছে মানে কমি গৈছে এতিয়া 50 টো কমিল কৰ পৰা 5000 ৰ পৰা তাৰ মানে যদি আনসাৰ উলিয়াব লাগে আমাৰ কমিল 50 কিমানত কমিল 50 5000 তাক আমি পার্সেন্টত নিলে ইনটু 100% 0 দুটা কাটা যাব ইয়াত 50 আৰু 50 কাটা গলে আমাৰ 1 থাকিব মানে রাইট আনসার হ'ব আমাৰ 1% যেহেতু এটো কমিছে গতিকে 1% হ্ৰাস আমি আনসার দিব লাগিব তো রাইট আনসার হ'ব আমাৰ 1% হ্ৰাস যদি pxy বিন্দুটো a51 b-15 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী হয় তেন্তে রাইট আনসারটো আমি উলিয়াব লাগে এতিয়া যদি আমি ডাইরেক্ট স্টেটমেন্ট কুৱেশ্যনৰ মতে যাওঁ যে p বিন্দুটো আমাৰ ইয়াত থাকিব এই বিন্দুটো a আৰু b নামৰ দুটা বিন্দু আছে এই বিন্দু দুটাৰ পৰা সমান দূৰত থাকিব যত p স্থানাংক দিয়া আছে আমাৰ xy এর স্থানাংক দিয়া আছে আমাৰ 5 1 আৰু b স্থানাংক দিয়া আছে -1 5 এতিয়া আমি ইয়াত ডাইরেক্ট ভ্যালু উলিয়াব নালাগে x আৰু y ৰিলেশনটো আমি উলিয়াব লাগে যদি আমি ডাইরেক্ট ইহত দুটাৰ মানে ডিসটেন্সটো ইউজ কৰো যে ap আৰু ইহত দুটাৰ ডিসটেন্স ইউজ কৰো আমি p আৰু এটো যদি b হয় pb তেতিয়া হলে আমাৰ অলপ সময় লাগিব যেহেতু আমি এমসিকিউ কৰি আছো তো কমসে কম সময়ত আমি এটা কোৱেশ্চন সলভ কৰিব ট্ৰাই কৰো যেহেতু এই দুটা সমান গতিকে আমি কিবা এটা ক্ষেত্ৰত মধ্যবিন্দুৰ স্থানাংক আমি ব্যৱহাৰ কৰিব পাৰো আৰু মধ্যবিন্দুৰ স্থানাংক যদি ব্যৱহাৰ কৰো x = x1 + x2/2 আমি জানো আৰু y = y1 + y2/2 যেহেতু দুটা সমান তো আমি মধ্যবিন্দু স্থানাংক এবাৰ ইউজ কৰি চাব পাৰো এতিয়া x = x1 মানে হল আমাৰ 5 আৰু x2 মানে হল -1 5 - 1 কৰিলে আমি কি পাম 4 পাম তলত 2 তাৰ মানে আমাৰ x ৰ ভ্যালুটো লিখিব পাৰো 2 নেক্সট y ৰ বাবে 2 y1 যদি আমি ইয়াত চেক কৰো y1 + y2 y1 মানে হল আমাৰ 1 যেটো ইয়াত আছে আৰু y2 মানে হল 5 1 আৰু 5 আমাৰ প্লাস কৰিলে 6 যাৰ ভ্যালু হ'ব আমাৰ 3 তো আমি x ৰ ভ্যালু লিখিব লাগিব 2 আৰু y ৰ ভ্যালু লিখিব লাগিব আমি 3 এতিয়া ইয়াত আমি x ৰ ভ্যালু 2 লিখো 5 2 গুণ 10 আমি ইয়াত 10 পাব লাগিছিল কিন্তু 3 পালো তো আমাৰ এটো হ'ব নোৱাৰে ইয়াত x ৰ ভ্যালু আমি y ৰ ভ্যালু এবাৰ লিখি চাইছো আমি 3 5 3 গুণ 15 হ'ব লাগিছিল ইয়াত নাই 15 কাৰণ x ৰ ভ্যালু আমি 2 হে পাইছো এটো হ'ব নোৱাৰে এবাৰ আমি ইয়াত x ৰ ভ্যালু লিখি চাইছো 2 3 2 গুণ 6 ইয়াত আমি y ৰ ভ্যালু লিখি চাইছো 3 2 3 গুণ 6 দুটা সমান আছে তোমাৰ आंसर এটো হ'ব এবাৰ আমি এটো চেক কৰি চাইছো ইয়াত आंसर আহিব পাৰে নেকি যে x ৰ ভ্যালু 2 2 গুণ 4 আৰু 3 3 গুণ 9 4 9 13 হ'ব লাগিছিল 0 আছে তোমাৰ এটো হ'ব নোৱাৰে রাইট आंसर আমাৰ অপচন নম্বৰ সি কারেক্ট এটা বৃত্তক স্পৰ্শ কৰি থকা সমান্তৰিকটো এটা বৃত্ত
আমি জানো এটা বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান এতিয়া এই বৃত্তটোক আমি স্পৰ্শ কৰি পেলাই এটা বহুভুজ আঁকিব বিচাৰো তো বহুভুজটো আমাৰ ডেফিনেটলি এটা সুষম বহুভুজ হ'ব আৰু বহুভুজৰ ভিতৰত আমি চতুৰ্ভুজ আঁকি আছো সুষম চতুৰ্ভুজটো আমাৰ একোটা বৰ্গ হয় তাৰমানে এটা বৃত্তক যদি আমি সম্পূৰ্ণৰূপে স্পৰ্শ কৰিব লাগে তেতিয়াহ'লে আমি এটা বৰ্গ আঁকিব লাগিব এতিয়া যেহেতু আমাৰ এনচাৰত বৰ্গ নাই তো আমি বৰ্গৰ যদি আমি ইয়াত কিবা বেলেগ বৰ্গৰ হ'লে বেলেগ দিব পাৰো সেইটো আমি বিচাৰো বৰ্গক সাবস্টিটিউট কৰিব পৰা এটাই ভ্যালু হ'ব আমাৰ যে আমি ইয়াক যদি টিল্ট কৰি দিওঁ স্লাইটলি তেতিয়া আমাৰ ড্ৰয়িংটো হ'ব মোটামুটি এনেকুৱা এনেকুৱা টাচ কৰিব তাৰমানে ই হৈ গ'ল এটা ৰম্বাস কাৰণ বৰ্গৰো চাৰিটা বাহু সমান আৰু ৰম্বাসৰো চাৰিটা বাহু সমান গতিকে বৰ্গ যিটো আমাৰ আনসাৰত নাই গতিকে আমি ৰাইট আনসাৰ ৰম্বাস দিব লাগিব এতিয়া আয়ত কিয় হ'ব নোৱাৰে কাৰণ আয়তৰ কি হয় আয়তটো আমি এনেদৰে আঁকো যে ইয়াৰ বিপৰীত বাহুযোৰ সমান তো এনে ক্ষেত্ৰত যদি আমি এটা বৃত্ত এটা ইয়াত অংকন কৰি দিওঁ এই দুটা বাহুৱে স্পৰ্শ কৰিলে কিন্তু এই দুটা বাহুৱে স্পৰ্শ কৰিব নোৱাৰে তো আমাৰ সেইকাৰণে আয়তটো নহয় আৰু ট্ৰেপিজিয়ামৰ চিত্ৰ আমি জানো ট্ৰেপিজিয়ামটো এনেকুৱা আমাৰ ই কোনোপধ্যে এটা বৃত্তক চাৰিওফালৰ পৰা স্পৰ্শ কৰি থাকিব নোৱাৰে তাৰপিছত ৰম্বাস যদি আমি ৰম্বাস চাওঁ এইটো আমাৰ ৰাইট আনসাৰ হৈ গ'ল চিলাৰ আকৃতি আমাৰ এনেকুৱা আছিল তো আমাৰ ইয়াত সুইটেবল আনসাৰ হ'ব আমাৰ ৰম্বাস অপশন সি যদি a 2 - 2 b -1x বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 + x স্কয়াৰ হয় তেন্তে x ৰ মান হ'ব এতিয়া যদি আমি এই কুৱেশ্যনটো চাওঁ ইয়াত এটা ভ্যালু দিয়া আছে যে 5 + x স্কয়াৰটো আমাৰ দূৰত্ব বুলি দিয়া আছে এইটো কুৱেশ্যন পেপাৰতে আহিছে এনেদৰে কুৱেশ্যনটো কিন্তু যেটো 16 নম্বৰ কুৱেশ্যন যে 5 + x স্কয়াৰক লৈ পেলাই এই ভ্যালু কেইটা পুট কৰি আমি হিয়তৰ x ৰ মানটো উলিয়াত আমাৰ প্ৰবলেম হ'ব বা উলিওৱা দিগদাৰ ইম্পসিবল এইটো এতিয়া আমি কি কৰিব লাগিব যে এইটো কুৱেশ্যন আমাৰ ভুল আহিছে পেপাৰত আমি 5 কনসিডাৰ কৰি যদি আনসাৰটো বিচাৰো ক্যালকুলেশনটো ক্লিয়াৰ কৰিবৰ কাৰণে a আৰু b ৰ মাজৰ দূৰত্ব 5 বুলি কৈছে আমাক a b ৰ দূৰত্ব সদায় √(x1 + x2 হোল স্কয়ার মাইনাস y1 + y2 হোল স্কয়ার ইজ ইকুয়াল টু দিয়া আছে আমাৰ 5 যদি আমি x1 চাওঁ 2 আৰু x2 মানে হ'ল -1 2 - 1 মানে হ'ল আমাৰ 1 স্কয়ার মাইনাস y1 y1 মানে আমাৰ x -2 ফৰ্মুলাটো আমাৰ স্লাইটলি মিস্টেক হৈছে ইয়াত যে আমি ইয়াত ইউজ কৰিব লাগিছিল x1 - x2 x1 - x2 হোল স্কয়ার প্লাস y1 - y2 সরি এতিয়া x1 মানে হল আমাৰ 2 -1 কৰিলে আমাৰ 2 - 2 2 - 1 3 হ'ব আমাৰ 3 স্কয়ার নেক্সট প্লাস এটা y1 - y2 y1 মানে দিয়া আছে আমাৰ -2 আৰু y2 দিয়া আছে আমাৰ x গতিকে আমি যদি ইয়াক x টোক আগত লৈ আহো আমি ইয়াত -2 টো আমি ইয়াত নিলে +2 হৈ যাব আমি x + 2 ইউজ কৰিব পাৰো ইজ ইকুয়াল টু স্কয়ার ৰুট 2 উঠাই দিয়াৰ লগে লগে আমাৰ এইটো 25 হৈ যাব এতিয়া 3 3 গুণ 9 প্লাস x + 2 হোল স্কয়ার a স্কয়ার প্লাস টুৱাইস a b প্লাস b স্কয়ার মানে 2 গুণ 4 ইজ ইকুয়াল টু 25 এতিয়া 9 আৰু 4 এই দুটা আমি ট্ৰান্সফাৰ কৰি দিওঁ 25 ৰ পৰা 9 4 13 মাইনাস কৰিলে আমি পাম 12 ইয়াত থাকিলে আমাৰ x স্কয়ার প্লাস 2 গুণ 4x যদি আমি ইয়াত দ্বিঘাত এটা ইকুৱেশ্যন ইয়াত বনাব বিচাৰো তেতিয়া আমাৰ ইকুৱেশ্যনটো এনেকুৱা হ'ব যে x স্কয়ার প্লাস 4x মাইনাস 12 ইজ ইকুয়াল টু আমাৰ 0 এটা ইয়াক যদি আমি এক্সপ্লেইন কৰো আমাৰ এনসাৰত 12 হ'ব লাগিব প্লাস মাইনাস মাইনাস থাকিব লাগিব ক্যালকুলেশনত ইনটু কৰিলে আমি মাইনাস পাব লাগিব ভ্যালুটোত আৰু প্লাস মাইনাস কৰিলে আমি টোটাল 4x এটা পাব লাগিব প্লাসৰ বাবে এতিয়া এটা আমি জানো 6 2 গুণ 12 6 2 গলে 4 কিন্তু ইয়াত মাইনাস নাই এইটোতে আমি মাইনাস প্লাস দি দিও আৰু ইয়াতে মাইনাস দি দিও এটা 6 2 গলে আমাৰ 4 হৈ যাব তাৰ মানে আমি লিখিম যে x স্কয়ার মাইনাস প্লাস 6x
মাইনাছ 2x মাইনাছ 12 ইজ ইকুৱেল টু 0। এতিয়া ইয়াৰ পৰা যদি আমি এক্স কমন লওঁ বা ইয়াৰ এটা শ্বৰ্টকাট আমি এপ্লাই কৰিম এতিয়া, যদি এনেকুৱা যে আমি 3টাৰ পৰা আমি 4টা পদ বনাই ল'লো, তাৰ পৰা আমি ফেক্টৰাইজ কৰিব লাগে বা আনচাৰ উলিয়াব লাগে, তেতিয়া আমি কি তেতিয়া আমি কি ল'ম এনচাৰটো, যে ইয়াত আমাৰ 6 আছে 6 ল'ম, ইয়াত আমাৰ 2 আছে 2 ল'ম, যদি প্লাছ আছে আমি মাইনাছ ল'ম, মাইনাছ থাকিলে প্লাছ ল'ম, আৰু ইয়াত এৰ ভেলুটোৰে আমি হৰণ কৰি দিম, যিহেতু আমাৰ এৰ ভেলু 1 আছে, 2 থাকিলে আমি 2ৰে হৰণ কৰিলো হয়, 1 থাকাত আমি হৰণ কৰি ইয়াত আনচাৰ বেলেগকে উলিয়াব নালাগে কাৰণ সেম থাকিব। এতিয়া ৰাইট এনচাৰ আমাৰ দুটা হ'ব, হয় -6 নহ'লে 2। -6 আমাৰ ইয়াত নাই, গতিকে আমাৰ এনচাৰ 2টোৱে আমাৰ কাৰেক্ট হ'ব, যিটো আমাৰ এক্সৰ মান আমি ইয়াত উলিয়াইছো, এক্সৰ মান হ'ব আমাৰ 2। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 17। এতিয়া cot স্কুৱেৰ থিটা -1/sin স্কুৱেৰ থিটাৰ মান আমি উলিয়াব লাগে। cot স্কুৱেৰ থিটা মানে আমি জানো, cot স্কুৱেৰ থিটা মানে হ'ল আমাৰ cos স্কুৱেৰ থিটা বাই sin স্কুৱেৰ থিটা -1/sin স্কুৱেৰ থিটা। এতিয়া ইহঁত দুটাৰ পৰা আমি sin স্কুৱেৰ কমন ল'ব পাৰোঁ, sin স্কুৱেৰ থিটা কমন ল'লে আমাৰ ইয়াত আছে cos স্কুৱেৰ থিটা -1। এতিয়া cos স্কুৱেৰ থিটা -1ৰ কিবা ৰিলেশ্যন আমি পাওঁ নেকি? আমি এটা কথা জানো যে sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1। এতিয়া আমাক লাগে cos স্কুৱেৰ থিটা -1, তাৰমানে আমি 1টো ইফালে লৈ আহিলোঁ, আকৌ আমি ইয়াক ইফালে নিব লাগিব, তেতিয়া আমাৰ sin স্কুৱেৰটো হৈ যাব নিগেটিভ। cos স্কুৱেৰ থিটা -1ৰ কাৰণে আমি মাইনাছ sin স্কুৱেৰ থিটা ইউজ কৰিব লাগিব। তলত আমাৰ আছে এনেও sin স্কুৱেৰ থিটা, দুটা কেনচেল হ'ব, এনচাৰ থাকিব -1। ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি -1। নম্বৰ 18। এটা বৃত্তৰ এডাল ব্যাসৰ দুই মূৰৰ পৰা টনা স্পৰ্শকবোৰ লম্ব সমান্তৰাল সমান এটা নহয়। এতিয়া আমি এটা বৃত্ত অংকন কৰোঁ, এই বৃত্তৰ এডাল স্পৰ্শক, এডাল স্পৰ্শক, আৰু সেই স্পৰ্শকডাল বৃত্তৰ দুই মূৰৰ পৰা অংকন কৰা হৈছে, ব্যাসৰ দুই মূৰৰ পৰা। তো ব্যাস আমাৰ এনেকুৱাকে আছে। এতিয়া আমি ডাইৰেক্ট থিয়ৰী পাইছোঁ ইয়াৰ যে ব্যাসৰ দুই মূৰত টনা স্পৰ্শক দুডাল সদায় সমান্তৰাল। প্ৰুফ কৰিব লাগিলে ইয়াত 90 ডিগ্ৰী থাকে, ইয়াতো 90 ডিগ্ৰী আছে, দুয়োটা একান্তৰ কোণ সমান, গতিকে ৰেখা দুডাল ডেফিনেটলি এল আৰু এমৰ বাবে এল সমান্তৰাল এম আমি লিখিব পাৰোঁ। এতিয়া সমান্তৰাল ৰেখা। নেক্সট 19। আৰ ব্যাসাৰ্ধযুক্ত এইচ উচ্চতাযুক্ত এটা বেলন আৰু এটা শংকুৰ আয়তনৰ আমাক কি লাগে? অনুপাত লাগে। এতিয়া আৰ ব্যাসাৰ্ধযুক্ত, যদি আমি লওঁ ব্যাসাৰ্ধ আৰ আৰু উচ্চতা এইচ, এটা বেলন, বেলনৰ আয়তন হ'ল 1/3, বেলনৰ আয়তন হ'ল পাই আৰ স্কুৱেৰ এইচ, আৰু শংকুৰ আয়তন হ'ল আমাৰ 1/3 পাই আৰ স্কুৱেৰ এইচ। এতিয়া বেলন হিচাপত শংকুৰ আমাৰ অনুপাত সুধিছে, তাৰমানে ওপৰত বেলন থাকিব, পাই আৰ স্কুৱেৰ এইচ, তলত 1/3 পাই আৰ স্কুৱেৰ এইচ, দুটা কেনচেল হ'ব। এতিয়া ওপৰত 1 আছে, গতিকে আমি যদি ভগ্নাংশটো বনাব লাগে, হৰণটো আমি কৰি দিওঁ পূৰণ, 3 ওপৰত 1 তলত, 3 গুণ 3 তলত 1, দেট মিনছ 3:1। যদি বেলন ডাঙৰ, গতিকে বেলনত 3 ভাগ থাকিব, আৰু যিহেতু শংকু সৰু, গতিকে শংকুত এভাগ থাকিব, এনেকৈ আমি 3:1 উলিয়াব পাৰোঁ। 3:1 আমাৰ ৰাইট এনচাৰ। নেক্সট 19। কোনো এটা ঘটনা ইৰ বাবে পি অফ ই প্লাছ পি অফ ই ডেছ ইজ ইকুৱেল টু এক্স, তেন্তে এক্সৰ মান। এইটো হৈছে ঘটনাটো হয়, আৰু এইটো হৈছে ঘটনাটো নহয়। হোৱা আৰু নোহোৱাৰ যোগফল সদায় 1, আমি এইটো কথা ভালদৰে জানো। হোৱা আৰু নোহোৱাৰ যোগফল 1, গতিকে এক্সৰ ভেলু আমাৰ 1 হ'ব। ৰাইট এনচাৰ আমাৰ 120। এতিয়া এটা শ্ৰেণী অন্তৰাল উচ্চ সীমা 50 আৰু শ্ৰেণী সূচক 45 হয়, তেন্তে নিম্ন সীমা আমি এতিয়া উলিয়াব লাগে। যে আমি এটা কথা জানো, শ্ৰেণী অন্তৰাল, যে আমি যেতিয়া বাৰম্বাৰতা বিভাজন তালিকাত কেলকুলেশ্যন কৰোঁ যে 100 পৰা 200, বা কিছু ক্ষেত্ৰত আমি পাওঁ 15 পৰা 25, তো এইবিলাক আমি শ্ৰেণী অন্তৰাল বুলি কওঁ। আৰু প্ৰথমটো কওঁ নিম্ন সীমা, দ্বিতীয়টো কওঁ আমি উচ্চ সীমা। শ্ৰেণী সূচক হ'ল ইহঁত দুটাৰ যিটো গড় মান, সেইটো হ'ল শ্ৰেণী সূচক। এতিয়া উচ্চ সীমা দিয়া আছে 50 যোগ, আমাক নিম্ন সীমা উলিয়াব দিছে, তাক আমি এক্স বুলি লৈছোঁ, তাক 2ৰে হৰণ কৰিলে আমি কি পাওঁ? শ্ৰেণী সূচক পাওঁ, যিটো 45 আমাক দিয়া আছে, ইজ ইকুৱেল টু 45। এতিয়া 50 প্লাছ এক্স কৰিলে 45 দুটা দিলে 90, এক্স মানে 90 টকাৰ পৰা 50 টকাটো মাইনাছ হৈ যাব, 40 থাকিব, তেতিয়া ৰাইট এনচাৰ হ'ব 40।
22 6 সেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহুকেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ আমাক কালি লাগে এতিয়া 6 সেণ্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ আছে আমাৰ বৰ্গ যাৰ বাহু 6 ইয়াক স্পৰ্শ কৰি যদি আমি এটা বৃত্ত আঁকিব লাগে তো বৃত্তটো আমাৰ প্ৰায় এনেকুৱা হ'ব এতিয়া বৃত্তটোৰ আমাক কালি সুধিছে ইয়াৰ দীৰ্ঘতম জিয়া অৰ্থাৎ ব্যাসডালো 6 হ'ব হলে আমাৰ ব্যাসাৰ্ধৰ মান হ'ব 3 আৰু বৃত্তৰ কালি আমি জানো পাই আর স্কয়াৰ ইয়াত পাই ভ্যালু পুট কৰিব নালাগে পাই হিচাপত থাকিব আর স্কয়াৰৰ ভ্যালু হ'ল আমাৰ 3 ৰ বৰ্গ 9 মানে 9 পাই 9 পাই হ'ব আমাৰ ৰাইট আনসাৰ অপচন নম্বৰ ডি নেক্সট 23 কোৱেশ্চন cos a is equal to a by b তেন্তে sin a এর মান cos a is equal to a by b এতিয়া sin a আমি উলিয়াব লাগে আমি জানো sin square a plus cos square a is equal to 1 তাৰ মানে sin a যদি আমি উলিয়াব লাগে 1 ৰ পৰা cos square a মাইনাস হ'ব আৰু ইয়াত স্কয়াৰ উঠাই দিয়াৰ লগে লগে ৰুট ওভাৰ লাগি যাব তাৰ মানে ৰুট ওভাৰ 1 মাইনাস cos square a cos a মানে a by b হলে a square by b square এতিয়া আমি সিম্পলিফাই কৰিলে b square তলত থাকিব আৰু 1 b square লগত 1 ইনটু হলে ওপৰত থাকিব b square minus a square আৰু দুইটাৰ ওপৰতে ৰুট এতিয়া b square পৰা ৰুটটো আমি উঠাব পাৰো উঠালে আমাৰ आंसर থাকিব ডাইৰেক্ট তলত b square আৰু ওপৰত যেটো আমি উঠাব নোৱাৰো তো আমাৰ ইয়াত থাকিব b square minus a square তো তলত থাকিল b square minus a square by b ৰুট ওভাৰৰ বাবে ৰাইট आंसर আমাৰ b প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য ভেৰি ইজি কোৱেশ্চন প্ৰথম পাঁচটা 2 3 5 7 আৰু 11 যেটো পাঁচটা আছে পাঁচেৰ হৰণ তো ইয়াত 2 প্লাস 3 5 5 হৈছে 10 তো 1 17 17 11 হ'ব আমাৰ 28 5 এতিয়া 5 4 গুণ 20 আৰু 5 5 গুণ 25 3 গুণ 5 6 গুণ 30 তো 5.6 আমাৰ রাইট आंसर হ'ব ইয়াত রাইট आंसर হ'ব আমাৰ 5.6 মাধ্য ইমান সমীকৰণজোৰ সমাধানৰ সংখ্যা লাগে আমাক যে 4x plus 28y plus is equal to 5 আৰু 4x minus 28y is equal to 7 সমীকৰণ দুটাৰ সমাধানৰ সংখ্যা এতিয়া আমি a1 by a2 চেক কৰিম a1 by a2 a1 a2 মানে 4 by 4 b1 by b2 মানে 3 by minus 3 आंसर মোটামুটি ফিনিশ ইয়াৰ ভ্যালু 1 ইয়াৰ ভ্যালু -1 দুইটা কোনোদিনে সমান হ'ব নোৱাৰে 1 আৰু -1 কেতিয়াও সমান নহয় গতিকে ৰেখা দুডাল এনেকুৱা হ'ব যে কটাকটি কৰা ৰেখা আমি পাম গতিকে মাত্ৰ এটা সমাধান ইয়াত পাম এটা x ৰ মান পাম আৰু এটা y ৰ মান দ্যাট ইজ মাত্ৰ এটা সমাধান ৰাইট আনসাৰ অপচন নম্বৰ আমাৰ বি সি সি হ'ব লাগে প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ যোগফল এতিয়া প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ যদি আমি যোগফল উলিয়াব লাগে এটা আমাৰ চেপ্টাৰ 5 ৰ কোৱেশ্চন হয় ফৰ্মুলা আছিল আমাৰ sn is equal to n by 2 into twice a plus n minus 1 into d আমি শর্টকাটও চাম প্ৰথমে আমি ডাইৰেক্ট ৰুল কৰি লৈছো যে sn মানে প্ৰথম এশটা গতিকে s 100 n মানে 100 এশটা পদ যেহেতু by 2 into twice a এতিয়া twice a মানে 2 into প্ৰথম এশটাত 1 ৰ পৰা আৰম্ভ হ'ব প্লাস n মানে 100 বিয়োগ 1 আৰু d ৰ মান যেহেতু স্বাভাৱিক সংখ্যা আছে গতিকে 1 2 3 4 এনেকৈ যাব d ৰ মান 1 হ'ব 1 ব্ৰেকেট ক্লোজ to 50 2 গুণ 2 এগুলো 99 into 1 99 to 50 into 101 5 1 5 5 0 0 5 1 5 এটা 0 তো 5050 আমার রাইট आंसर 5050 এটা যদি আমি শর্টকাট বিচাৰো এনেকুৱা প্যাটাৰ্ণত যদি আমাৰ আহে যে প্ৰথম 100টা প্ৰথম 1000টা এনেকুৱা যদি প্যাটাৰ্ণত তেতিয়া আমি কি কৰিম 100ৰ আধা আমি চাও 50 আকৌ এটা আমি 50 লিখি দিম নেক্সট 1000ৰ আধা 500
আমি আৰু এটা 500 লিখি দিম তেতিয়া এইখিনি হ'ব এইকেইটালৈকে প্ৰথম স্বাভাৱিক সংখ্যা 1000টা স্বাভাৱিক সংখ্যাৰ যোগফল আৰু প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ আমাৰ এটি যোগফল এতিয়া নেক্সট x tan 60 cos 60 sin 60 cot 60 তেন্তে x ৰ মান আমি উলিয়াব লাগে এতিয়া আমি ইয়াক এক্সপ্লেইন কৰোঁ x tan 60 যেটো ভ্যালু আমি লিখিব পাৰোঁ tan থিটা মানে হ'ল sin 60 ডিগ্ৰী বাই cos 60 ডিগ্ৰী আৰু cos 60 যেটো আছে আমি ইয়াক লিখিব পাৰোঁ cos 60 ডাইৰেক্টলি এটা মই এটা ক্যান্সেল কৰি থৈ যাওঁ লগ sin 60 ওকে cot 60 মানে হ'ল আমাৰ cos 60 বাই sin 60 আমি ইয়াত লিখিব পাৰোঁ cos 60 ডিগ্ৰী বা sin 60 ডিগ্ৰী যদি প্ৰয়োজন হয় আমি ইয়াক ৰাখিম নহলে আমি ইয়াক ক্যান্সেল কৰি দিম এতিয়া ইয়াত sin টো ওপৰত ইনটু হৈ আছে ইয়াৰ লগত ইফালে নিলে ডিভাইড তো sin আমি ক্যান্সেল কৰিব পাৰোঁ ইয়াত x ৰ ভ্যালু থাকিলে আমাৰ cos বাই sin তাৰ মানে কতে থাকিব আমাৰ cot 60 ডিগ্ৰী x ৰ ভ্যালু যদি cot 60 ডিগ্ৰী হয় তো cot 60 ডিগ্ৰীৰ ভ্যালু আমাৰ যেটো হেতু উলিয়াব লাগিব এতিয়া এনেকুৱা ক্ষেত্ৰত আমি যেতিয়া ম্যাথছখিনি কৰিম তো এক্সাম হলত আমি প্ৰথমে এই কোৱেশ্চনবিলাক কৰাৰ আগত প্ৰথমে টেবুলখন আমি লিখি ল'ব পাৰিম তেতিয়া আমাৰ সুবিধা হ'ব কোৱেশ্চনবিলাক উলিওৱাত নহলে বাৰে বাৰে কোৱেশ্চনত এটেম্প দি থাকোতে আমাৰ অলপ প্ৰবলেম হ'বও পাৰে টেবুলখন আমি ইয়াত লিখি ৰাখিছো এতিয়া আমাৰ দিয়া আছে যে cot 60 ডিগ্ৰীৰ ভ্যালু আমি ইয়াত পাইছো 1/√3 cot 60 ডিগ্ৰীৰ যেটো ভ্যালু আছে সেইটো আমাৰ 1/√3 এতিয়া cos 30 ৰ ভ্যালুত আমাৰ স্যাটিসফাই হল আমি চেক কৰো cos 30 হল আমাৰ √3/2 গতিকে আমাক এটো নালাগে যদি tan 30 ৰ ভ্যালু আছে সেইটো হল আমাৰ 1/√3 ওৰে tan 30 cot 60 ৰ সমান সো ৰাইট আনসার আমাৰ এটো হ'ব 1/√3 আমাৰ ৰাইট আনসার হ'ব tan 30 ডিগ্ৰী যদি x + 1 thrice x 4x + 2 সমান্তর বগৰিত থাকে তেন্তে আমাক x ৰ মানটো লাগে এতিয়া x + 1 এনেকুৱা পদ যেতিয়া সমান্তর বগৰিত আছে তাৰ মানে ইহতৰ মাজত যেটো ডিফাৰেন্স তাক আমি d কম আৰু ইহত দুটাৰ মাজত যেটো ডিফাৰেন্স তাকো d কম আৰু দুটা d সদায় ধ্ৰুবক হয় মানে একে থাকিব d বিলাক তাৰ মানে ইহতৰ মাজত ডিফাৰেন্স কেনেকৈ উলিয়াম 4x + 2 ৰ পৰা 3x টো মাইনাস কৰি দিম কাৰ সমান হ'ব 3x ৰ পৰা x + যেটো 1 আছে তাক আমি মাইনাস কৰি দিম কাৰণ এইখিনি হল আমাৰ এটো আমাৰ a এটো আমাৰ a2 আৰু এটো আমাৰ a3 তো a3 - a2 আমি ইয়াত কৰিছো আৰু ইয়াত আমি a2 - a কৰিছো তো 4x ৰ পৰা 3x গলে x থাকিব প্লাস ইয়াত 2 থাকিব আৰু ইয়াত 3x ৰ পৰা x গলে আমাৰ 2x থাকিব মাইনাস প্লাস মানে মাইনাস এটা 1 থাকিব আমাৰ তো এটো আমি ইফালে যদি লৈ যাও লৈ গলে আমাৰ তাৰ आंसर হ'ব এটা x কাৰণ এটো x কাটা যাব ইয়াত আৰু প্লাস 1 তালে 3 তোমাৰ x ৰ ভ্যালু 3 রাইট आंसर x ৰ ভ্যালু হ'ব আমাৰ 3 কোৱেশ্চন নম্বৰ 29 এটা লুডুগুটি এবাৰ মাৰি পঠিয়ালে 9 পোৱাৰ সম্ভাৱিতা 9 পোৱাৰ সম্ভাৱিতা এটা লুডুগুটি যদি আমি চাও তাৰ যিবিলাক ৰিজাল্ট আহিব পাৰে 1 আহিব পাৰে 2 3 4 5 6 এই ছয়টা হল এটা লুডুগুটি ৰিজাল্ট তো ইয়াক কৈছে 9 কেতিয়া আহিব নোৱাৰে দ্যাট মিন্স 9 ৰ সম্ভাৱিতা সদায় 0 ৰাইট আনসার আমাৰ ডি হ'ব 0 নেক্সট কোৱেশ্চন AB ত্ৰিভুজ ABC DE সমান্তৰাল AC এটা ত্ৰিভুজ আছে আমাৰ ABC ইয়াত এডাল সমান্তৰাল ৰেখা আছে এইডালৰ নাম দি আছে DE আৰু কাৰ সমান বুলি কৈছে AC ইয়াত AC তাহলে AC এটো হলে এটো B হ'ব ত্ৰিভুজটো ABC হ'ব এনেকুৱা এটা AD ৰ ভ্যালু দি আছে 1.5 DB ৰ ভ্যালু দি আছে 3 B ৰ ভ্যালু দি আছে 1 আৰু EC ৰ ভ্যালু দি আছে আমাৰ উলিয়াব লাগে কোৱেশ্চনত তে যেহেতু এই দুডাল ৰেখা সমান্তৰাল তাৰ মানে বাহু দুটা সমান অনুপাতত বিভাজ্য হ'ব মানে 3/1.5 is equal to 1/x 1.5 এৰে 3 দুবাৰ যায় এতিয়া x ৰ ভ্যালু যদি আমি উলিয়াব লাগে ইয়াক আমি ৰিভাৰ্স কৰি দিলে এটো x হৈ গল আৰু দুয়ক যদি আমি মানে ইয়াৰ যদি প্ৰতিক্ৰম লৈ লও তেতিয়া 1/2 হ'ব হলে 0.5 হ'ব x ৰ आंसर
তো x is equal to 0.5 0.5 মোৰ ৰাইট এনসাৰ নেক্সট এটা বৃত্তৰ পৰিধি আৰু এটা বৰ্গৰ পৰিসীমা সমান হলে সিহঁতৰ ক্ষেত্ৰফলৰ আমাক কি লাগে অনুপাত এটা বৃত্তৰ পৰিধি তো বৃত্তৰ পৰিধি আমি জানো 2 পাই আৰু এটা বৰ্গৰ পৰিসীমা সেইটো আমি জানো 4a দুইটা কেনসেল দুবাৰৰ বাবে এতিয়া ইয়াৰ পৰা যদি আমি চাও যদি বৰ্গৰ বাহুটো উলিয়াব লাগে যে এৰ ভ্যালুটো আমি উলিয়াব লাগে a is equal to দুইটাৰ লগত পূৰণ পাৰ কৰিলে হৰণ তাৰমানে পাই r by 2 এটো এৰ ভ্যালু সিহঁতৰ ক্ষেত্ৰফলৰ অনুপাত খুদিছে এতিয়া ক্ষেত্ৰফলৰ পৰা যদি আমি যাও বৃত্তৰ ক্ষেত্ৰ মানে কালি ক্ষেত্ৰফল বৃত্তৰ কালি আমাৰ পাই r স্কয়াৰ বৃত্তৰ পৰিধি প্ৰথম হইব পাই r স্কয়াৰ বৰ্গৰ কালি আছিল আমাৰ a স্কয়াৰ পাই r আছে আমাৰ ইয়াত স্কয়াৰ আৰু ইয়াত আছে আমাৰ a স্কয়াৰ a মানে হল পাই r by 2 হোল স্কয়ার আমি সিম্পলিফাই কৰিম যে পাই r স্কয়ার r স্কয়ার বাই 2 দুগুণ 4 পাই পাই কাটা গলে এটা পাই থাকিব r স্কয়ার কাটা যাব তো আমাৰ आंसर থাকিল পাই বাই 4 তো পাই বাই 4 তো আমাৰ ইয়াৰ आंसरত নাই তো আমি কি বিচাৰিম পাইৰ ভ্যালুটো পুট কৰি দিম দিলে পাইৰ যেটো আমাৰ ভ্যালু আছে সেইটো হল 22/7 আৰু 4ক যদি আমি হৰণটো পূৰণ কৰি দিও তেতিয়া 4ৰ তলৰ একটো ওপৰত 1/4 হ'ব 2 গুণ 4 2 11 গুণ 22 তাৰ মানে ওপৰত 11 আৰু তলত 7 2 গুণ 14 তলত থাকিব 14 ওপৰত থাকিব আমাৰ 11 সো ৰাইট आंसर হ'ব আমাৰ 11:14 11:14 আমাৰ ডি অপচন নম্বৰ ডি হ'ব আমাৰ 11:14 এতিয়া এটা তথ্যৰ মধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 15 তেন্তে তাৰ মাধ্য হ'ব এতিয়া আমি মধ্যমা বহুলক আৰু মাধ্যৰ যেটো সম্পৰ্ক হেতু চাও যে তিনি মধ্যমা আমাৰ মেথৰ এটা সূত্ৰ আছে এনেকুৱা তিনি মধ্যমা ইজ ইকুৱেল টু বহুলক যোগ দুই মাধ্য তো আমি উলিয়াব লাগে মাধ্য উলিয়াব লাগিলে বহুলকটো ইয়াৰ লগত মাইনাস হ'ব মানে মধ্যমাৰ 3 গুণ মধ্যমা আছে আমাৰ 33 3 গুণ আৰু বহুলক 3 বহুলকটো ইফালে মাইনাস হ'ব 15 দুইটো ইয়াত পূৰণ হৈ আছে পাৰ কৰিলে হৰণ হ'ব এতিয়া 99 minus 15/2 9 5 গলে 4 9 1 গলে 8 মধ্যমাৰ বহুলক ক্ৰমে মধ্যমা দি আছে আমাৰ 33 তিনি মধ্যমা আৰু বহুলক দি আছে 15 বহুলক যোগ তিনি মধ্যমা যুগল বহুলক যোগ দুই মাধ্য এতিয়া 3 মধ্যমা 33 into 3 3 is 9 3 is 9 আৰু ইয়াত থাকিলে আমাৰ 15 15 ঠিক 2 2 হলে 9 minus 5 মানে 4 আৰু 9 minus 1 মানে 8 তলত আছিল আমাৰ ইয়াত 2 ইয়াত যদি আমি आंसरটো লিও মাধ্যৰ বাবে তেতিয়ালে আমাৰ 2 2 গুণ 2 4 গুণ 8 আৰু 2 2 গুণ 4 42 42 আমাৰ অপচনত এতিয়া ইয়াত উঠা নাই ৰাইট आंसर আমি 42 ৰাখিছো ইয়াত 42 তথা মধ্যমা আৰু বহুলক ক্ৰমে 33 আৰু 15 ৰ বাবে নেক্সট 33 নম্বৰ কোৱেশ্চন আৰ ব্যাসাৰ্ধৰ থিতা কোণত এটা বৃত্তৰ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য আমি উলিয়াব লাগে আৰ ব্যাসাৰ্ধৰ থিতা কোণত এটা বৃত্তৰ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য এতিয়া ব্যাসাৰ্ধ আৰ কোণ হল থিতা চাপৰ দৈৰ্ঘ্যৰ সূত্ৰটো আছিল আমাৰ থিতা বাই 360 যেহেতু চাপটো সদায় এটা দৈৰ্ঘ্যক বুজাই আছে মানে কি পৰিধিৰ লগত ৰিলেট কৰে পৰিধি 2 পাই আৰ আমি 2 পাই লিখিব লাগিব এতিয়া থিতা বাই 360 2 পাই আৰ থিতা বাই 360 2 পাই আমাৰ ৰাইট आंसर আছে ইয়াত থিতা বাই 360 2 পাই আৰ কাৰণ এটা বৃত্তত সম্পূৰ্ণৰূপে 360 ডিগ্ৰী থাকে তেলেঙ্গল 360 ডিগ্ৰী 360 ৰে থিতা লব লাগিব আমি ঘড়ী কাটাদাল মিনিটত কাটাদালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ ইয়াত ঘূৰ্ণন সম্পন্ন হোৱা অংশৰ কালি লাগে আমাক এতিয়া ঘড়ীৰ কাটাদালৰ মিনিটৰ কাটাদালৰ দৈৰ্ঘ্য দি আছে 14 সেন্টিমিটাৰ আমি এটা কি লৈছো ঘড়ী
12টা 6টা বাজিলে এনেকুৱা 3 আৰু 9 এতিয়া মিনিটৰ কাটাডাল ঘূৰ্ণনৰ সম্পূৰ্ণ ঘড়ীৰ কাটাডাল মিনিটৰ দৈৰ্ঘ্য হৈছে 14 সেন্টিমিটাৰ ইয়াত ঘূৰ্ণন সম্পন্ন হোৱা অংশৰ কালি ডেফিনেটলি 5 মিনিট থাকিব ইয়াত কুৱেশ্যনত 5 মিনিট আছিলে ৰাইটিঙত ৰৈ গ'ল যে 5 মিনিট ঘূৰ্ণনত সম্পূৰ্ণ হোৱা অংশৰ কালি যেতিয়া আমি 5 মিনিট ঘূৰ্ণন কৰিব লাগে তেতিয়া ইয়াত 1 আৰু ইয়াত কি 2 থাকিব ইয়াৰ পৰা ইয়ালৈকে এনেকুৱা হ'ব এতিয়া 5 মিনিটত সি কিমান ডিগ্ৰী এংগল কৰিব আমি চাই লওঁ ইয়ালৈকে আছে আমাৰ 15 মিনিটৰ কাটাডাল 12 পৰা ইয়ালৈকে 15 মিনিট হয় তাৰ মানে 15 মিনিটত সি এংগল কৰি আছে 90 ডিগ্ৰী 1 মিনিটত সি এংগল কৰিব 15 90 6 বাৰ তাৰমানে 6 ডিগ্ৰী এতিয়া আমাক লাগে 5 মিনিটত 5 মিনিটত সি এংগল কৰিব 5 6 গুণ 30 ডিগ্ৰী যাক আমি থিতা বুলি ইউজ কৰিম এতিয়া এই বৃত্তকলাটোৰ কালি লাগে আমাক তো বৃত্তকলাৰ কালি সূত্ৰ থিতা বাই 360 পাই আৰ স্কুৱেৰ থিতা হৈছে আমাৰ 30 ডিগ্ৰী 360 পাই পাইৰ মান আমি লিখিম 22/7 তো আৰ স্কুৱেৰ আৰ মানে এতিয়া মিনিটৰ কটাডালৰ দৈৰ্ঘ্য যিহেতু আমাৰ ইয়ালৈকে গৈছে আৰু কেন্দ্ৰবিন্দুৰ পৰা গৈছে গতিকে তাক আমি ব্যাসাৰ্ধ হিচাপে ইউজ কৰিব পাৰোঁ 14 × 14 7ৰে 14ক দুবাৰ 0 0 ইয়াক 12 টাইমছ যাব এতিয়া এনসাৰ থাকিব আমাৰ ওপৰত থাকিল 22 × 2 × 14 তলত থাকিল আমাৰ 12 2 6 গুণ 12 2 7 গুণ 14 2 3 গুণ 6 তলত থাকিব আমাৰ 3 ওপৰত থাকিব আমাৰ 2 7 গুণ 14 4 2 7 গুণ 14 15 154/3 আমাৰ তলত থাকিব 154/3 154/3 আমাৰ ৰাইট আনসাৰ এইটো হ'ব 34 এতিয়া ত্ৰিভুজ ABC আৰু PQ আৰত ABC AB/QR দুটা ত্ৰিভুজ আছে AB/QR AB/QR BC/PR বিৰ পৰা C BC/PR এতিয়া BC/PR is equal to CA/PQ CA/PQ এতিয়া এই ক্ষেত্ৰত আমাৰ কোনটো হ'ব সুধিছে যে ত্ৰিভুজ PQR সদৃশ CAB PQR যদি আমি চাওঁ PQR কাৰণ আমি AB আৰু QR অনুপাত যেটো AB আৰু QR অনুপাত BC আৰু PR অনুপাত BC টো থাকিব P ৰ লগত আৰু যেটো আছে আমাৰ CA টো থাকিব আমাৰ PQ ৰ লগত তাৰ মানে ইয়াৰ যদি ষ্টাৰ্ট হৈছে আমাৰ এৰ পৰা ইয়াৰ ষ্টাৰ্ট হ'ব আমাৰ Q ৰ পৰা আৰু ইয়াৰ যদি আমাৰ ষ্টাৰ্ট হৈছে B ৰ পৰা এটো যদি ষ্টাৰ্ট হ'ব আমাৰ R ৰ পৰা এটো ত্ৰিভুজ যদি আমাৰ ষ্টাৰ্ট হৈছে C ৰ পৰা তেতিয়াহ'লে এটো ষ্টাৰ্ট হ'ব P ৰ পৰা তো CAB আৰু PQR তো ৰাইট আনসাৰ PQR CAB/PQR ৰাইট হ'ব আমাৰ নেক্সট এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান জিয়াই কেন্দ্ৰত উৎপন্ন কৰা কোণ এটা ব্যাসাৰ্ধৰ সমান জিয়া যদি আমি অঙ্কন কৰো এডাল জিয়া এই যেডাল কাৰ সমান দূৰ আছে ব্যাসাৰ্ধৰ সমান তাৰ মানে এইটো সমান যদি ইফালে এডাল অঙ্কন কৰো এইটো সমান তেনে ক্ষেত্ৰত এইটো এ আটাইবোৰ মিলি এটা সমবাহু ত্ৰিভুজ গঠন আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী গতিকে থিতাৰ মান কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী নেক্সট কোৱেশ্চন আছে ABC আৰু PQR দুটা সদৃশ ত্ৰিভুজ যদি AB is equal to 3 cm BC is equal to 4 cm তেনে PQ is equal to 4.5 cm তেনে QR ৰ দৈৰ্ঘ্য সুধিছে আমাক ABC আৰু PQR তো ABC আৰু এটা আছে আমাৰ নেক্সট PQR AB 3 BC 4 আৰু PQ যদি আমাক দিয়ে PQ দিয়া আছে আমাৰ 4.5 তাৰ মানে AB/PQ
3/4.5 কাৰ সমান হ'ব BC বাই QR QR আমাক লাগে QR আমি x বুলি ধৰিছোঁ BC হ'ল 4 আৰু QR হ'ল x এতিয়া 3 কাটিছোঁ 1.5 x এইটো ইনটু কৰিলে 15 4 গুণ 60 দশমিক এটাৰ আগত তো ৰাইট আনসাৰ আমাৰ 6 x is equal to 6 x মানে হ'ল আমাৰ QR তো ৰাইট আনসাৰ QR is equal to 6 cm QR ভ্যালুটো আমাৰ 6 cm নেক্সট 38 কোৱেশ্চন এটা ঘনকৰ পৃষ্ঠকালি 54 cm স্কয়াৰ হলে ঘনকটোৰ আয়তন আমি উলিয়াব লাগে এতিয়া এটা ঘনকৰ পৃষ্ঠকালি 54 ঘনকৰ পৃষ্ঠকালি সূত্র হল আমাৰ 6a স্কয়ার যার ভ্যালু দিয়েছে আমি 54 তো 6 যদি ক্যান্সেল করো 9 টাইমস এর ভ্যালু হবে আমার 3 কারণ 3 3 গুণ 9 ঘনকটোর আয়তন লাগে আয়তন হল আমার a কিউব তার মানে লাগে 3 কিউব আর 3 কিউবের ভ্যালু 3 3 গুণ 9 3 গুণ 27 তো 27 আমার রাইট आंसर বা ইয়াত আমি এনেদৰে বিচাৰিব পাৰো আয়তন সদায় এটা ঘনকৰ আয়তন সদায় এটা পূৰ্ণ ঘন সংখ্যা হ'ব ইয়াত তো 27 ইয়াত এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 18 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আমি এনেকুৱা সেম কোৱেশ্চন এটা কৰি আহিছো অলপ আগত এমসিকিউতে আহিছে যে এটা যদি আমি বৃত্ত লওঁ ইয়াৰ যে ব্যাস কনসিডাৰ কৰো ইয়াৰ দুই মূৰত যি দুডাল ৰেখা টনা যাব যেহেতু একান্তৰ কোণবিলাক ইয়াত সমান থাকে 90 90 লম্বভাৱে পৰা কাৰণে এল সমান্তৰাল সদায় এম থাকিব বৃত্তটোৰ ব্যাসাৰ্ধ সমান্তৰাল স্পৰ্শক হলে এই দুডাল হ'ব এই দুটাৰ মাজত দূৰত্ব 18 মানে হ'ল ব্যাসডালৰ দৈৰ্ঘ্য 18 এটা ব্যাসাৰ্ধ খুদিছে ব্যাসাৰ্ধ হল ব্যাসৰ আধা গতিকে ইয়াৰ आंसर হ'ব আমাৰ ব্যাসৰ আধা 9 ৰাইট आंसर অপচন নম্বৰ সি হ'ব 9 যদি AB আৰু C ত্রিভুজ ABC ৰ অন্তকোণ হয় AB আৰু C ত্রিভুজ ABC ৰ অন্তকোণ হয় তেন্তে sin B + C/2 ৰ মান হ'ব মান উলিয়াব লাগে এতিয়া AB আৰু C তাৰ মানে এই অন্তকোণৰ অৰ্থটো হ'ল A + B + C = 180 ডিগ্ৰী ত্রিভুজৰ তিনটা কোণৰ সমষ্টি আমাক B + C একেলগে লাগে তো আমি B + C ইয়াত ৰাখি দিব পাৰো 180 ডিগ্ৰী বাই ইয়াত এইটো মাইনাস হ'ব আমাৰ এতিয়া B + C 2 ৰে ডিভাইড কৰিছে তো B + C/2 is equal to 180 ডিগ্ৰী মাইনাস A/2 তার মানে B + C/2 is equal to 180 2 ৰে ডিভাইড কৰিলে হ'ব 90 মাইনাস A/2 এতিয়া কুৱেশ্যনত ইয়াত সাইনৰ ভ্যালু লাগে আমাক ইয়াত আমি সাইন লগাই দিও দিলে আমি ইফালেও সাইন লগাব লাগিব ললে মানে এনেকুৱা সাইন ইমানখিনিৰ ভ্যালু হ'ব আমাৰ সাইন 90 মাইনাস থিটা মানে cos থিটা cos A/2 আমি ফৰ্মুলা পাইছো ত্ৰিকোণমিতি যে সাইন 90 মাইনাস থিটা মানে আমাৰ cos থিটা তোমাৰ ৰাইট आंसर হ'ব cos A/2 ভগ্নাংশৰ দশমিক ৰূপ দশমিক ৰূপ যদি আমি চাও কোৱেশ্চন দি আছে ওপৰত 13 তলত দি আছে 2 কিউব 5 স্কয়াৰ যদি আমি দুইটা পাৱাৰ সেম কৰি লও তেতিয়া 2 কিউব 5 স্কয়াৰ ইয়াত আমাক এটা আৰু 5 লাগা আছে গতিকে ওপৰত এটা আমাৰ 5 ইনটু হ'ব 13 ৰ লগত হলে ওপৰত হ'ব আমাৰ 5 13 65 তলত হ'ব 10 টু দি পাৱাৰ 3 কাৰণ 2 গুণ 5 বেস সেম থাকিলে 2 3 হ'ব পাৱাৰ সেম হৈ যাব হলে 2 5 গুণ 10 10 ৰ পাৱাৰ হ'ব 3 পাৱাৰ সেম কৰিলো এতিয়া আমি 3 হলে আমাৰ দশমিক তিনটাৰ আগত হ'ব 65 যেহেতু আমাৰ এটা দুটা আছে তাতে 0.065 তিনটাৰ আগত দশমিক হলে বনাব লাগিব আমি এনেদৰে এতিয়া आंसर আমাৰ অপচন নম্বৰ সি সমবাহু ত্ৰিভুজবোৰ সদায় সৰ্বাংগ সম মানে সদায় একে সমান বুলি কৈছে তো কেতিয়াবা এইটো সমবাহু হ'ব পাৰে গতিকে সৰ্বাংগ সম সদায় নহয় এ আৰু বি দুটা হ'বই নোৱাৰে সদৃশ এইটো ৰাইট आंसर আমাৰ যে সৰ্বসম যিবিলাক সমবাহু ত্ৰিভুজ আছে দেখাত একে কাৰণ তিনিটা বাহু হিয়তৰ সমান থাকে আৰু প্ৰতিটো কোণৰ মান সমান অৰ্থাৎ 60 ডিগ্ৰী থাকে তো হিয়ত সদৃশ দেখাত একে আকাৰ সদায় একে নহব পাৰে নেক্সট কোৱেশ্চন 43 যদি এটা বৃত্তৰ পৰিধি আৰু কালিৰ সাংখ্যিক মান সমান তেন্তে বৃত্তটোৰ ব্যাস লাগে আমাক এটা বৃত্তৰ পৰিধি আৰু কালিৰ সাংখ্যিক মান সমান তেন্তে বৃত্তটোৰ ব্যাস পৰিধি বৃত্তৰ পৰিধি 2 পাই r
ইজ ইকুৱেল টু কালিৰ সাংখ্যিক মান সমান কালি দিয়া আছে আমাৰ পাই আৰ স্কুৱেৰ কাৰণ আমি জানো বিতৰ কালি পাই আৰ স্কুৱেৰ এতিয়া আৰ কেঞ্চেল হ'লে ইয়াৰ এটা আৰ থাকিব পাই কেঞ্চেল হ'ল আৰৰ ভেলু হ'ল আমাৰ 2 গতিকে আমাৰ কি হৈছে ব্যাস ব্যাসাৰ্ধটো ওলাল ব্যাস কিমান ওলাব ইয়াৰ দুগুণ মানে 2 পূৰণ 2 তাৰমানে 4 ৰাইট এনসাৰ হ'ব আমাৰ 4 এটা বৃত্তকলাৰ কালি বৃত্তটোৰ কালিৰ 1/3 অংশ বৃত্তকলাটোৰ চাপৰ দৈৰ্ঘ্য এতিয়া এটা বৃত্তকলাৰ কালি বৃত্ত যিটো থাকিব তাৰ 3 ভাগৰ এক অংশ এটা বৃত্তক যদি আমি সমানে 3 ভাগ কৰোঁ আমাৰ এনেকুৱা হ'ব এটা বৃত্তত টোটেল এংগল থাকে 360 ডিগ্ৰী তাক সমানে 3 ভাগ কৰি দিলোঁ আমাৰ থিতাৰ মান হ'ল 120 ডিগ্ৰী ওকে এতিয়া থিতা যদি 120 ডিগ্ৰী হয় চাপৰ দৈৰ্ঘ্য উলিয়াব লাগিলে 120 ওপৰত বাই 360 আৰু চাপৰ দৈৰ্ঘ্যত সদায় আমি পৰিধি ইউজ কৰোঁ 2 পাই আৰ 3 তলত থাকিব ওপৰত থাকিব 2/3 পাই আৰ 2/3 পাই আৰ ৰাইট এনসাৰ হ'ব আমাৰ স্কুৱেৰ থাকিব নোৱাৰে 2/3 পাই আৰ এইটো হ'ব নোৱাৰে কাৰণ ইয়াত স্কুৱেৰ আছে তো স্কুৱেৰটো কালিৰ ক্ষেত্ৰত চাপৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত আমি 2/3 আমি ইয়াত পাই আৰ ইউজ কৰিব লাগিব 2/3 পাই আৰ answer number A আমার correct next last question 45 টা আমি আজি কমপ্লিট কৰিলো উক্তি A 2x + 4y - 10 = 0 ইমান সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে আমি চেক কৰিম a1/2 2/4 4/3 yes কাৰণ মিলা নাই গতিকে অদ্বিতীয় সমাধান এটো কারেক্ট দুটা চলকৰ সাধাৰণ ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব যদিহে a1/a2 not equal b1/b2 আমি সেইটোই ইয়াত এপ্লাই কৰিছো অলপ আগত গতিকে অদ্বিতীয় সমাধানৰ বাবে ৰেখাৰ দুডাল ডেফিনেটলি কটাকটি কৰিব আৰু হেতৰ ৰাশিৰ যিটো মানে এক্সপ্ৰেছন যি দুটা ইকুৱেশ্যন থাকিব হিহঁতৰ যিটো a1 আৰু a2 ৰ যিটো ৰিলেশ্যন হ'ব b1 b2 ৰ লগত সেইটো হ'ব নট ইকুৱেলৰ বাবে এটা যুক্তিও সঁচা আৰু উক্তিও সঁচা আৰু আৰটোৱে ইয়াৰ প্ৰকৃত ব্যাখ্যা বা প্ৰকৃত ৰেফাৰেন্স বুলি আমি ইউজ কৰিব পাৰো তো এ আৰু আৰ দুইটা শুদ্ধটো আমাৰ হ'বই নোৱাৰে দুইটা শুদ্ধ হয় কিন্তু ব্যাখ্যাৰ কথা আমাৰ ইয়াত এতিয়ালৈকে উল্লেখ কৰা নাই এ মিছা এটো হ'ব নোৱাৰে এ সঁচা আৰ মিছা এ সঁচা আৰ সঁচা প্ৰকৃত ব্যাখ্যা নহয় তো এটো আমাৰ হ'ব নোৱাৰে প্ৰকৃত ব্যাখ্যা দুইটাতে আমাৰ নহয় বুলি দিয়া গৈছে আর এর প্রকৃত ব্যাখ্যা নহয় কিন্তু ইয়াৰ যিকোনো এটা হয় থাকিব তো আমি ইয়াৰ স্টেটমেন্টটো লাষ্টৰটোক আমি তৃতীয়টোক আমি নহয় বুলি বনাইছো যে এ সঁচা আর এর প্রকৃত ব্যাখ্যা হয় বুলি বনাইছো আমি তো ইয়াৰ আমি স্টেটমেন্টটো লিখি লব পাৰো যেটো আমাৰ এনসার ওলাব ইয়াত রাইটিংত মিস্টেক হৈছে এনসার রাইটিংত যে এ যেটো আছে আমাৰ সঁচা আর ইজ অলসো সঁচা আৰু আর এর প্রকৃত ব্যাখ্যা তো আমি যে 45 টা কোয়েশ্চন আমি ইয়াত সলভ কৰিলো এতিয়া এই কোয়েশ্চনস খিনি যদি কৰবাত কিবা বাই মিস্টেক যদি ভুল কিবা হৈছে তেতিয়া হলে সেইখিনি আমাক কমেন্ট বক্সত জনাব তাৰ পিছত আমি আকৌ সেইখিনি কাৰেক্ট কৰি আকৌ নেক্সট ভিডিওত আমি এটো ঠিক কৰি দিম ঠিক আছে আৰু আপকামিং যিকিটা আমাৰ টেস্ট এক্সাম আহি আছে মানে প্ৰি ফাইনাল বোৰ্ডৰ যিকিটা আমাৰ এক্সাম হ'ব এই গোটেইকেইটা এক্সামৰ মানে অসমৰ আটাইকেইখন ডিস্ট্ৰিক্টৰ সলভ পেপাৰ আমি এটো চেনেলতে আপলোড কৰিম ভিডিওটো যদি ভাল লাগে শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ